গুৰিস্তৰত অৱসৰপ্ৰাপ্ত কৃষি সহকাৰী পৰিদৰ্শক মুনীন্দ্ৰ কাকতিক বিদায় সম্বৰ্ধনা। তামুলপুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা কৃষি সহকাৰী পৰিদৰ্শক মুনীন্দ্ৰ কাকতিক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। গুৰিস্তৰস্থিত কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এখন সম্বৰ্ধনা সভাত বিভাগীয় বিষয়া কৰ্মচাৰীসকলে শৰাই, গামোচা, আৰনাই আদিৰে সম্বৰ্ধনা জনায় বিষয়াগৰাকীক। সভাত মহকুমা বিষয়াৰ কাৰ্যালয়ৰ কেইবাজনো বিষয়া কৰ্মচাৰীয়ে ভাষণ দি মুনীন্দ্ৰ কাকতিয়ে আধুনিক পদ্ধতি আৰু উন্নত বীজেৰে কৃষি কৰ্মত জড়িত হোৱাৰ ক্ষেত্ৰত কৃষকসকলক উৎসাহিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি মন্তব্য কৰে। কৃষি বিভাগত কৃষি সহায়ক হিচাপে যোগদান কৰি সুদীৰ্ঘ ৩৩ বছৰ ৮ মাহ চাকৰি কৰা মুনীন্দ্ৰ কাকতিয়েও সভাত ভাষণ দিয়ে। সভাত মহকুমা কৃষি বিষয়া নিৰুদ নাথ, কৃষি উন্নয়ন বিষয়া কে চমুৱাকে ধৰি কেইবাজনো কৰ্মচাৰীৰ লগতে কৃষক উপস্থিত থাকে। আপোনালোকৰ সহকৰ্মী এজনে আজি বিদায় মাগিছে আপোনালোকৰ চাকৰি জীৱনৰ পৰা। তেখেতৰ স্বভাৱ চৰিত্ৰ কেনে পাইছিল কাৰ্যকালৰ দিনত, আজি কেনেকুৱা অনুভৱ কৰিছে? হয়, বন্ধুজনৰ প্ৰতি মানে যথেষ্ট আন্তৰিকতা থকাৰ বাবে মই তামুলপুৰৰ পৰা বাট কৰি বাই গুৰিস্তৰলৈ আহিছোঁ আৰু এইজন বন্ধুৰ লগত সুদীৰ্ঘ প্ৰায় BTC একৰ হোৱাৰ পৰাই সেই বন্ধুজনৰ লগত কাম কৰি আহিছোঁ। দুয়োজনে চৰকাৰৰ যিবিলাক আঁচনি সেই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত মানে আলোচনা বিলোচনাৰ মাজেৰে কৃষকৰ মাজলৈ কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ সেই সম্পৰ্কে আমি দুয়োটা আলোচনা কৰোঁ আৰু আলোচনা কৰি আমি কৃষক সমাজক যাতে আমি উন্নতৰ পৰা উন্নত স্থানলৈ লৈ যাব পাৰোঁ তাৰ প্ৰয়াস কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত আজিৰ এই অনুষ্ঠানত উপস্থিত হৈ এটা কথাই মই গম পালোঁ যে সঁচাকৈয়ে আমাৰ সদ্য অৱসৰপ্ৰাপ্ত মানে কৃষি সহকাৰী কৃষি পৰিদৰ্শক মুনীন্দ্ৰ কাকতিদেৱে যে এই গুৰিস্তৰ অঞ্চলত কৃষিৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিছে, এই কথাটো আজিৰ এই সভাখনৰ জৰিয়তে প্ৰতিপন্ন হৈছে। সেইকাৰণে সঁচাকৈ এটা আনন্দও লাগিছে যে যি সময়ত আমাৰ গোটেই অঞ্চল অনগ্ৰহৰ অৱস্থাত আছিল, সেই অৱস্থাৰ আজি উন্নত হৈ পেলাই আমাৰ কৃষকসকল মানে আধুনিক পদ্ধতিৰে খেতি কৰিবলৈ শিকিছে। এই ক্ষেত্ৰত আমাৰ কৃষি বিভাগৰ যে যথেষ্ট অৱদান আছে সেই কথাটো আজি সঁচাকৈ মানে প্ৰতিপন্ন হৈছে। গতিকে সেইকাৰণে এই সদ্য অৱসৰপ্ৰাপ্ত আমাৰ কৃষি পৰিদৰ্শকগৰাকীক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে মই আৰু এটা কথা উল্লেখ বিচাৰিছোঁ যে দুয়োগৰাকীয়ে আমি আমাৰ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু দুয়োটাই আমি আমাৰ কলিগসকলৰ আমাৰ বন্ধুসকলৰ যি সমস্যা সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট সবল ব্যক্তিত্ব লৈছিলোঁ, যাতে আমাৰ কোনো আঁচনিয়ে যাতে আমি মানে আমি বিফল হ'বলৈ নিদিওঁ, সফলতাৰ শিখৰত আমি লৈ যাব বিচাৰোঁ। কৰি পেলাই আমি দুয়োটাই আমি মানে সুন্দৰভাৱে আমি কৃষক ৰাইজৰ মাজত চৰকাৰৰ আঁচনিবোৰ নি পেলাই সফলতাৰ শিখৰত আমি উপনীত কৰিব পাৰিছোঁ বুলি আমি আশা কৰিছোঁ। গতিকে এই জেগাতে তেখেতৰ মানে ভৱিষ্যত অৱসৰী জীৱনকেইটা যাতে পৰিয়ালৰ লগত ধুনীয়াকৈ মানে চলি বেলি খাই থাকি সমাজৰ উন্নয়নৰ কাম কৰি থাকিব পাৰে পৰিয়ালবৰ্গৰ লগতে, এই কথা মই আজিৰ এই জৰিয়তে তেখেতলৈ শুভকামনা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই কৃষি বিভাগত চাকৰি কৰিছিলোঁ। আজি ৩৩ বছৰ ৮ মাহ মই কৃষি বিভাগত কৰ্মচাৰী হিচাপে কাম কৰিলোঁ। তো আজি কৃষি বিভাগ তথা আমাৰ খেতিয়কসকলে আজি মোক অৱসৰ দিলে। তো এই অৱসৰত মই আচলতে খুবেই সুখী যে আজি সুদীৰ্ঘ ৩৩ বছৰ ৮ মাহ ৰাইজৰ ওচৰত কাম কৰি খুবেই ভাল লাগিল। আৰু তেখেতসকলৰ যিখিনি অৰিহণা বা তেখেতসকলক যিখিনি মই মোৰ ফালৰ পৰা অৰিহণা যাচিলোঁ তেখেতসকলে গ্ৰহণ কৰিছে। গতিকে মই এতিয়া এটাই অনুৰোধ জনাওঁ ডেকা শক্তিৰ, বৰ্তমান চাকৰিৰ ক্ষেত্ৰত চৰকাৰী চাকৰি পোৱাটো বহুত কঠিন। গতিকে
কৃষিৰ ক্ষেত্ৰত যাতে আমাৰ শিক্ষিত ডেকা চামে ল'ৰা ছোৱালী হওক আটাইখিনিয়ে যাতে কৃষি কাৰ্যত নিয়োজিত হৈ তেখেতসকলে নিজৰ জীৱনটো সুকলমে চলাব পাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইখিনি কৈ মই মোৰ জীৱনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে কৃষকসকলৰ দীৰ্ঘায়ু কামনা কৰি মই নমস্কাৰ জনাইছোঁ। ক'ত আছিল আপুনি চাকৰি? মোৰ চাকৰি আছিল মই 33 বছৰত 3 বছৰ কৰিলোঁ মই কৰিমগঞ্জ, 9 মাহ কৰিলোঁ বকো আৰু 15 বছৰ কৰিলোঁ মই ৰঙিয়া আৰু বাকীখিনি কাল আজিৰ তাৰিখলৈকে মই তামোলপুৰত কাৰ্যকাল শেষ কৰিলোঁ। এতিয়া কি বিষয় আছিল? মোৰ আছিল প্ৰথমে মই AE হিচাপে কাম কৰিলোঁ, তাৰপিছত মই এছিষ্টেণ্ট ইন্সপেক্টৰ হিচাপে অৱসৰ গ্ৰহণ কৰিলোঁ। কি ক'ব আপোনাৰ তলত যিখিনি মই সেইটোৱে ক'লোঁ যে আমাৰ যিখিনি নৱপ্ৰজন্ম এই নৱপ্ৰজন্মক মই কৃষি কাৰ্যত জড়িত হৈ তেওঁলোকে যাতে সমাজখন আগবঢ়াই নিব পাৰে, অসমখনক আগুৱাই নিব পাৰে, মই তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ তেখেতসকলক।